অপৰাধনামা গৌৰৱ গগৈ তথা পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছতে প্ৰতিক্ৰিয়া সৰ্বত্ৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা দি গ্ৰেপ্তাৰ দাবী তুলিলে প্ৰতিবাদকাৰী গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিৰ বিক্ষোভ গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা গৌৰৱ গৌবেক ধ্বনিৰে উত্তাল প্ৰতিবাদ দৃশ্য এয়া যোৰহাটৰ গৌৰৱ গগৈৰ যোৰহাটৰ বাসগৃহৰ সন্মুখত ধৰ্ণা দিলে একাংশ বিজেপি কৰ্মীয়ে পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তথ্য ৰাজহুৱা কৰাৰ পাছতে যোৰহাট বিজেপিৰ উদ্যোগত ওলাল বিশাল প্ৰতিবাদী সমদল ন পুৰণি বিজেপি কৰ্মীৰ প্ৰতিবাদেৰে উত্তাল হ'ল যোৰহাটৰ বিভিন্ন অঞ্চল প্ৰতিবাদত ভাগ ল'লে যোৰহাট বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ৰাণা গোস্বামীকে প্ৰমুখ্য কৰি বিভিন্নজন নেতাই আমি লাজ পাইছো যে তেখেত যোৰহাটৰ সংসদ যোৰহাটৰ এটা সন্মানীয় সমষ্টিৰ সংসদ ভাৰতবৰ্ষৰ সংসদৰ বিৰোধী দলৰ উপদলপতি তৎসত্বেও তেখেতে কি খতেৰে তেখেতে পাকিস্তানৰ লগত আমাৰ শত্ৰু ৰাষ্ট্ৰখনৰ লগত এনেদৰে সম্বন্ধ কৰিছিল বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামীৰ নেতৃত্বত নগাঁৱত ওলাল প্ৰায় 10,000 বিজেপি কৰ্মীৰ প্ৰতিবাদী সমদল সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ধিক্কাৰ দিলে গৌৰৱ গগৈ এলিজাবেথ কৰ্ণমাৰ তেখেতে পাকিস্তানৰ পৰা দৰমহা লৈ ভাৰত বিৰোধী এই এক যি ইয়াত তেওঁ সম্পৰ্ক কৰিছিলে এইটো আমাৰ কাৰণে লজ্জাজনক নিজৰ দলৰ সভাপতিকে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দি বিজেপিৰ প্ৰতিবাদত চামিল হ'ল ৰহাৰ নিলম্বিত কংগ্ৰেছী বিধায়ক শশীকান্ত দাস পাকিস্তানৰ যেন গৌৰৱ গগৈ মুৰ্দাবাদ আজি গৌৰৱ গগৈ এই ৰাষ্ট্ৰ বিৰোধী যি নীতি আমি গৰিহণা দিছোঁ আমি লজ্জিত হৈছোঁ আৰু সেই তেখেতক নিপাত যাবৰ কাৰণে আমি আজি এই সমদলৰ জৰিয়তে আমি তেখেতক গোলাঘাট সমন্বয় ক্ষেত্ৰৰ পৰাও প্ৰায় 10,000 দলীয় কৰ্মীক লগত লৈ প্ৰতিবাদত অংশ ল'লে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক বিশ্বজিৎ ফুকনে গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতেই সৃষ্টি হ'ল তীব্ৰ বাক বিতণ্ডাৰ কংগ্ৰেছ কৰ্মীও আগবাঢ়ি আহিল ফেপেৰি পাতি ধেমাজি ডিফু মাজুলী বঙাইগাঁও নলবাৰী ধুবুৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ কংগ্ৰেছে উলিওৱা পৰিৱৰ্তন যাত্ৰাৰ সময়ত বিধি পথালি দিছে শেহতীয়া এই প্ৰতিবেদনে ঠায়ে ঠায়ে বাধা পাইছে কংগ্ৰেছ কৰ্মীয়ে লক্ষণীয় হ'ব এছআইটিৰ প্ৰতিবেদনত থকা কথাৰ স্পষ্ট উত্তৰ কেতিয়া দিব গৌৰৱ গগৈ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ হৈছে অপৰাধনামা লৈছো আনিটি বিৰতি अक्कर बक्कर बम्बे बो आखी नोबे पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে माइटन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল চাৰি হাতীৰ বাউট হ'ব নিৰ্বাচনৰ পূৰ্বে জাহাজৰ নাবিক অতুলৰ হাতী এৰি উঠিব লুৰেন জ্যোতিৰ জাহাজত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কৰিবলৈ সাজু লুৰেন জ্যোতি গগৈ কথাবোৰ শুনিবলৈ বেয়া হলেও এয়াই সত্য ৰাজনীতিত অসম্ভৱ বুলি একো নাই অসম্ভৱক সম্ভৱ কৰা একমাত্ৰ ক্ষেত্ৰখনেই হৈছে ৰাজনীতি আৰু তেনেকুৱা এটা অসম্ভৱকে সম্ভৱ কৰিবলৈ সাজু হৈছে অগপৰ 4 বিধায়ক অগপৰ বৰ্তমানৰ 2 বিধায়ক আৰু প্ৰাক্তন দুগৰাকী বিধায়কে যে এইবাৰ টিকেট নাপায় সেয়া ফাইনেল হৈছে মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিলেও তেওঁলোক জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই এনে পৰিস্থিতিত ক্ষমতাৰ স্বাৰ্থত অতুল কেশৱৰ কোম্পানী এৰাৰ বাহিৰে গত্যন্তৰ নাই কাৰণ তেওঁলোকে এই কথাও ভালদৰে জানে
গাধী লুভিয়া অতুল কেশৱে বিগ ব্ৰাদাৰ বিজেপিৰ ওচৰত তেওঁলোকৰ হৈ দাবী দি নিজৰ বিপদ মাতি নানে এই পৰিস্থিতিৰ উমান পোৱাৰ পাছতে অসম জাতীয় পৰিষদৰে সঘন যোগাযোগ কৰিছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কোলবাৰ্ণ গগৈৰ লগ লাগি অসম খণ্ড বিখণ্ড কৰাৰ লক্ষ্য লৈছিল আলি টকিৰ শেখে সংবাদমেলত গৌৰৱ গগৈৰ পত্নীৰ মুখা খুলি আলি টকিৰ শেখৰ বিৰুদ্ধে চাঞ্চল্যকৰ তথ্য দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলি টকিৰ শেখৰ ভয়ংকৰ ষড়যন্ত্ৰ ভাৰত অস্থিৰ কৰাৰ চক্ৰান্ত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কোলবাৰ্ণ গগৈৰ লগ লাগি অসম খণ্ড বিখণ্ড কৰাৰ লক্ষ্য আলি টকিৰ শেখৰ সংবাদমেলত গৌৰৱ গগৈৰ পত্নীৰ মুখা খুলি আলি টকিৰ শেখৰ বিৰুদ্ধে চাঞ্চল্যকৰ ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলি টকিৰ শেখ এজন পাকিস্তানৰ প্ৰভাৱী নাগৰিক আলি টকিৰ শেখ পাকিস্তানৰ প্লেনিং কমিশ্যনৰ উপদেষ্টা আছিলে আৰু আমাৰ ইনভেষ্টিগেশ্যনে প্ৰমাণ কৰে যে তেওঁ পাকিস্তান সামৰিক বাহিনীৰ অত্যন্ত নিকটৰ তেওঁৰ ৰেচিডেন্সিয়েল এড্ৰেছ হ'ল ইছলামাবাদ ইয়াতে আমাৰ তেওঁৰ ওপৰত চেণ্ট্ৰেল এলিগেশ্যনটো হ'ল যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি ভাৰতবৰ্ষখনক অশান্ত কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছিল জলবায়ু পৰিৱৰ্তন বিশেষজ্ঞ হোৱাৰ অচিলাৰে ভাৰতক জুই জ্বলোৱাৰ চেষ্টা চলাইছিল আলি টকিৰ শেখে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ আমোলত পাকিস্তানী আলি টকিৰ শেখৰ অস্থায়ী ঠিকনা হৈছিল ভাৰতৰ ৰাজধানী দিল্লীৰ গোল্ড মেট্ৰপলিটান হোটেলত বাহৰ পাতি থাকোঁতে এলিজাবেথ কোলবাৰ্ণ গগৈক লিড পাকিস্তান নামৰ এনজিঅ'ত চাকৰি দিছিল আলি টকিৰ শেখে 2011 চনত লিড পাকিস্তানত যোগ দিয়াৰ পাছত ইছলামাবাদলৈ তাত বাতি কাঢ়িছিল গৌৰৱ গগৈৰ পত্নীয়ে বিপৰীতে 2010ৰ পৰা 2013 চনলৈ 10 বাৰ ভাৰত ভ্ৰমণ কৰিছিল আলি টকিৰ শেখে ইউপিএৰ আমোলত 13 বাৰ ভাৰতলৈ আহোঁতে আলি টকিৰ শেখে লগত আনিছিল পাকিস্তানৰ মহাধিবক্তাৰ দৰে লোকক ভাৰত বিদ্বেষী এদল পাকিস্তানীক 13 বাৰ ভাৰত ভ্ৰমণৰ সুবিধা দিয়াৰ আঁৰত দেশ বিৰোধী চক্ৰান্ত থকাৰ সন্দেহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ that during the Congress period, era of UPA, he was allowed to visit India for 13 times, Ali Tokir Sheikh. Very interesting, Jijon Manuhar viewpoint against India. He criticized India in all the forum, but he was allowed to visit India 13 times. And all visit took in the time when Dr. Manmohan Singh was the Prime Minister of India and Elizabeth and Gaurav was closely connected to the power structure of India. He came from Pakistan 4 times, Dubai para 5 bar, Abu Dhabi para 2 bar, Afghanistanor pra ebar, Thailandor pra ebar. Every time India government has given him visa. আলি টকিৰ শেখৰ নিৰ্দেশত ভাৰত চৰকাৰে নজনাকৈ পাকিস্তানক 45 পৃষ্ঠাৰ এখন প্ৰতিবেদন দিছিল এলিজাবেথ কোলবাৰ্ণ গগৈয়ে গৌৰৱ গগৈৰ পত্নীৰ প্ৰতিবেদন আছিল ইণ্টেলিজেন্স ব্যুৰোৰ গোপন তথ্য ভাৰতৰ গোপন তথ্য চালান দিয়াৰ বাবে মাহেকত এলিজাবেথক 2,50,000 টকা দৰমহা দিছিল লিড পাকিস্তানে আনকি গৌৰৱ গগৈৰ সৈতে বিয়া হোৱাৰ পাছত 9 বাৰ ইছলামাবাদ ভ্ৰমণৰ সমস্ত খৰচ পাকিস্তানী কৰ্তৃপক্ষই বহন কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ In 2011, Elizabeth has come to Pakistan from America. Aru Ali Tokir Sheikhe Elizabeth Gogoi lead Pakistanot চাকৰি দিয়ে আৰু পিছলৈ এলিজাবেথ
was transferred to India, but continue to be paid by the Ali Tokir. That মই আৰু অলপ কম যে she was given appointment with Lead Pakistan first for 1 year. Followed by that, she came to India, but the salary of Elizabeth Gogoi while she was working in India in a separate NGO, the salary was paid, continued to be paid by Lead Pakistan and Ali Tokir Sheikh. অসমক লৈ বিশেষ পৰিকল্পনা থকাৰ বাবে এলিজাবেথ কোলবাৰ্ণ গগৈক সাৰথি কৰি লৈছিল আলী তকিৰ শেখে মুছলমানৰ ওপৰত নিৰ্যাতন চলাৰ অপপ্ৰচাৰেৰে ঘৰিয়ালৰ চকুপানী টুকি সঘনাই এক্সত পোষ্ট কৰিছিল আলী তকিৰ শেখে সোশ্যাল মিডিয়াৰ প্ৰতিটো পোষ্টত গৌৰৱ গগৈৰ পত্নীক টেগ কৰিছিল ভাৰত বিৰোধী আলী তকিৰ শেখে দিল্লীৰ সংঘৰ্ষক লৈ গৌৰৱ গগৈক সোশ্যাল মিডিয়াত প্ৰশংসাৰে উপচাই পেলাইছিল আলী তকিৰ শেখে কিন্তু গৌৰৱ গগৈৰ লগতে এলিজাবেথৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তদন্ত আৰম্ভ মাত্ৰকে প্ৰতিটো পোষ্ট আলী তকিৰ শেখে ডিলিট কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ যেতিয়া এই ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট হ'ল suddenly he deleted all his tweets. Normally, a people of Pakistan should not fear about an investigation by Assam police because we cannot reach him. But in order to protect someone, he deleted his entire tweets. গৌৰৱ গগৈৰ পত্নীৰ বাবে ভাৰতৰ এনজিঅ'ক পাকিস্তানী সংস্থাই ধন যোগান ধৰাৰ নজিৰবিহীন ঘটনা সংঘটিত হোৱাৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এলিজাবেথ কোলবাৰ্ণ গগৈক দৰমহা দিবলৈ লিড ইণ্ডিয়াক লিড পাকিস্তানে ধন যোগান ধৰা সম্পৰ্কত উচিত তদন্ত হলে উৎঘাটন হ'ব পাৰে বিস্ফোৰক তথ্য ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ লগতে সামৰিছো অপৰাধনামা শুভৰাত্ৰি সাংবাদিক বন্ধু বান্ধৱীসকলক মই আজিৰ সাংবাদিক মেললৈ আদৰণি জনাইছোঁ স্বাভাৱিকতে মই যি বিষয়ৰ ওপৰত সাংবাদিক মেল সম্বোধন কৰিব গৈ আছোঁ ই বহুত বেছি আনন্দৰ বিষয় নহয় আৰু যেতিয়া অসমৰ জনসাধাৰণৰ পৰা নিৰ্বাচিত সংসদ এজনৰ বিৰুদ্ধে বৈৰী ৰাষ্ট্ৰ বা শত্ৰু ৰাষ্ট্ৰৰ সম্বন্ধৰ কথা কোৱা যায় সি আমাৰ জাতিটোৰ দুৰ্বলতাকো প্ৰমাণ কৰে আৰু আমাৰ জাতিৰ বাবে বা অসমৰ বাবে ই যে এটা দুখৰ দিন তাকো নিশ্চিতভাৱে মই অনুভৱ কৰোঁ असम का एक सांसद का पाकिस्तान से संबंध हो और इसका बारे में लोगों को बताना स्वाभाविक रूप से कोई गर्व का बात नहीं होते हैं ये दुख का ही घड़ी होते हैं और फिर भी मेरा रिस्पॉन्सिबिलिटी होते हैं कि देश का सामने जो भी होता है उनको आगे लेके जाके खुलासा करना और वही काम आज हम यहाँ करने जा रहा हूँ एक गोटेই ঘটনাৰ আৰম্ভণি হৈছিল মই ছিংগাপুৰত আছিলোঁ ইনভেষ্টমেণ্ট সামিটত আৰু তেতিয়া আমাৰ ইয়াত সোশ্যাল মিডিয়াত হঠাতে এখন ফটো আহিছিল যে 2015 চনৰ 14 ছেপ্টেম্বৰত অসমৰ নৱনিৰ্বাচিত সংসদ গৌৰৱ গগৈ এটা ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম এটাক পাকিস্তান এম্বেচিলৈ লৈ যায় আৰু এই ঘটনাটো যেতিয়া মই দেখা পালোঁ তেতিয়া বহু দেৰিলৈকে মই আচৰিত হৈছিলোঁ আৰু মই নিশ্চিত আছিলোঁ যে ফটোখন
ফ্ৰেম কৰা বা ফটোশ্বপ কৰা আৰু এই ফটোখন কেতিয়াও সঁচা হ'ব নোৱাৰে কাৰণ ভাৰত আৰু পাকিস্তানৰ সম্বন্ধৰ বিষয়ে আমি জানো অপাৰেশ্যন সিন্দুৰ তেতিয়া হোৱা নাছিল কাৰ্গিল যুদ্ধৰ কথা আমি জানো আৰু কেনেকৈ আমাৰ অসমৰ জিন্তু গগৈয়ে দেশ মাতৃৰ কাৰণে চৰম আত্মত্যাগ কৰিছিলে কাৰ্গিল যুদ্ধত তাকো আমি জানো আৰু পাকিস্তানৰ এম্বেচিলৈকে যুৱ প্ৰজন্মৰ প্ৰতিনিধি দল এটাক নৱনিৰ্বাচিত সংসদ এজনে লৈ যোৱা আৰু সংসদজন যেতিয়া অসমৰ এজন পূৰ্ব মুখ্যমন্ত্ৰীৰ সন্তান হয় অসমৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য হয় তেতিয়া সঁচাকৈয়ে ই এক আচৰিত হ'বলগীয়া ঘটনা আৰু মই বহু দিনলৈ বিশ্বাস কৰি আছিলোঁ যে সেই ফটোখন মিছা সেই ফটোখন সঁচা হ'ব নোৱাৰে ये सारे घटना का शुरुआत हुए मैं सिंगापुर में था एक असम का इन्वेस्टमेंट का प्रपोजल लेके सिंगापुर में था वो समय ये फोटो ये पिक्चर वायरल हुए कि हमारे असम का सांसद गौरव गोगोई जी ने ये युवा लोगों को लेके पाकिस्तान एम्बेसी में चला गया और तब अब्दुल बसीत पाकिस्तान का हाई कमिश्नर था उनका साथ काफ़ी देर बिताया और एक प्रकार से पाकिस्तान को लेजिटिमाइज करने का कोशिश भी हुए ये पिक्चर अगर आप कारगिल युद्ध का प्रेक्षापट में देखें तो हमारे ही असम का कैप्टन जिंटू गोगोई ने देश के लिए प्राण दिए थे और कोई सारे लोगों ने देश के लिए प्राण दिए थे और पाकिस्तान का साथ हमारा संबंध का बारे में सब जानते हैं और कैसे ऑपरेशन सिंदूर का समय देश का लोग कैसे प्रधानमंत्री जी का पीछे खड़ा हुए थे इससे ही देश का भावना का भी पता चलता है मेरा नहीं लगता है कि कांग्रेस का कोई भी और नेता कांग्रेस में कोई सारे नेता है जो कोई सारा विषय में बीजेपी को सपोर्ट भी नहीं करते हैं सरकार को भी सपोर्ट नहीं करते हैं इंडिपेंडेंट व्यू रखते हैं लेकिन कांग्रेस का भी कोई नेता आज तक पाकिस्तान एम्बेसी में ऐसे डेलीगेशन लेके गया है ये भी मेरा मेमोरी है वो मेमोरी ये भी सपोर्ट नहीं करता है हम हमेशा कोई सारे नेता को क्रिटिसाइज करता हूँ सैम पित्रोदा से लेकर जयराम रमेश से शशि थरूर तक लेकिन पाकिस्तान एम्बेसी में ऐसे खुल्लम खुल्ला युवाओं को लेके जाने का चित्र शायद वो सब लोगों का भी नहीं है तो ये जब पिक्चर देखा बहुत देर तक मैंने सोच के रखा था ये कोई फोटोशॉप है कोनोबाई एखनक बदमाशी करी बनाइছে but after 2-3 days Congress people started endorsing it কংগ্ৰেছৰ মানুহবিলাকে কোৱা আৰম্ভ কৰিলে গৈছে যদি কি হৈছে then I realized that this picture is true তাৰ মানে এই ফটোখন সঁচা হয় then we open up the entire investigation because it cannot be in isolation যেতিয়া যুৱ প্ৰজন্মক কোনোবাই এনেকৈ পাকিস্তান এম্বেচিলৈকে লৈ যায় আৰু তেওঁলোকে স্বীকাৰ কৰে and they try to defend then we have to realize that there is something more behind this picture followed by this Abdul Basit paid a visit to Assam also but okay a ambassador can always come I don't want to go on length but followed by this picture he came to Assam also and that's a different story I don't want to go through it but যেতিয়া এই ফটোখন তেওঁলোকে সঁচা বুলি ক'লে আৰু ফটোখনক ডিফেন্ড কৰিবৰ কাৰণে আৰম্ভ কৰিলে then we try to lift the veil যে ইয়াত কি আছে এটোটো এটা সাধাৰণ ঘটনা হ'ব নোৱাৰে there must be something more then we searched and then we found that Gaurav Gogoi's wife
Elizabeth Kolban Gogoi was working in Pakistan. Since March 18, 2011 to March 17, 2012. And then we searched further on different open source and social media. Then we found that the family is very closely connected with a person called Ali Tokir Sheikh. যেতিয়া আমি আৰু অলপ অনুসন্ধান কৰিলো তেতিয়া আমি গম পালো যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈ মাৰ্চ 18, 2011 পৰা মাৰ্চ 17, 2012 লৈ এই বছৰটো মই মনত ৰাখিবৰ কাৰণে আহ্বান জনাম পিছত ইয়াৰ ৰেফাৰেন্সত মই কম that she worked in Pakistan and during that period they become very close to a Pakistan gentleman called Ali Tokir Sheikh. Now let us start this press conference with we are going to flag certain points on Ali Tokir Sheikh, on Elizabeth Kolban Gogoi and Gaurav Gogoi. Let me speak in first Assamese, then I'll come back to English or Hindi. And these are very, very important investigation, very, very important allegation. When a sitting MP and the deputy leader of Congress party is involved in it, moi bhabu this become more and more serious. So we just want to go through our outcome of our investigation on Ali Tokir Sheikh and his gang in entirely. This investigation was done by Assam Police SIT. A case was registered on our CID police station, and yesterday Cabinet, after going through the report, Cabinet is of the opinion that this matter should be investigated by a central agency, and we have decided to refer the matter to the Ministry of Home Affairs for further investigation, and case will be transferred to central government once we get affirmative reply from the central government. Now let us come to our submission on Ali Tokir Sheikh. I'll request people at least to come out of that cameraman hokol okonman jodi TV tur pora he. So let us go. Ami prothom Ali Tokir Sheikhor upor kom. The presentation is English. Moi Ohomiyat koi goisu. Ali Tokir Sheikh kun hoy? Ali Tokir Sheikh ejon Pakistanor probhabi nagorik. Ali Tokir Sheikh Pakistanor Planning Commissioner উপদেষ্টা আছিলে আৰু আমাৰ ইনভেষ্টিগেশ্যনে প্ৰমাণ কৰে যে তেওঁ পাকিস্তান সামৰিক বাহিনীৰ অত্যন্ত নিকটৰ তেওঁৰ ৰেচিডেন্সিয়েল এড্ৰেছ হ'ল ইছলামাবাদ ইয়াতে আমাৰ তেওঁৰ ওপৰত চেন্ট্ৰেল এলিগেশ্যনটো হ'ল যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি ভাৰতবৰ্ষখনক অশান্ত কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছিল নাও হাউ Ali Tokir Sheikh বা Ali Tokir Sheikh এই গোটেই ইনভেষ্টিগেশ্যনটোত কেনেকৈ সোমাই পৰিলে Ali Tokir Sheikh is the CEO of Lead Pakistan. Lead Pakistan নামৰ অৰ্গেনাইজেশ্যন এটাৰ তেওঁ চিফ এক্সিকিউটিভ অফিচাৰ আৰু ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক CDKNৰ তেওঁ এছিয়ান হেড গভৰ্ণমেণ্ট অফ পাকিস্তানত তেওঁ ইভেন প্ৰাইম মিনিষ্টাৰে যিবিলাক কমিটি গঠন কৰে হি ইজ এ মেম্বাৰ অফ মেনি কমিটিজ ফৰ্ম বাই গভৰ্ণমেণ্ট অফ Pakistan, Prime Minister of Pakistan in international forum. So, Elizabeth Kolban Gogoi, তেওঁ আমেৰিকাত কাম কৰিছিলে under Senator Tom Udali. তাৰ বিষয়ে আমি কম
2011 চনত তেওঁ পাকিস্তানলৈ আহে আৰু তেওঁ লিড পাকিস্তান নামৰ অৰ্গেনাইজেশ্যনটোত তেওঁ যোগদান কৰে আলী তৌকিৰ শ্বেখৰ মেইন ফৰ্টেটো আছিলে যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি যিখন অপাৰেশ্যন সিন্দুৰৰ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যাক কেনচেল কৰিছিলে আলী তৌকিৰ শ্বেখ ইজ অলৱেজ ইজ অফ দ্য ভিউ ডেট সিন্ধু জল চুক্তি পাকিস্তানৰ স্বাৰ্থত আৰু এইখন সদায় বাহাল থাকিব লাগে আৰু ভাৰতে সিন্ধু নদীৰ পানীৰ ওপৰত কেতিয়াও দাবী কৰিব নালাগে তেওঁৰ যিটো ক্লাইমেট একশ্যন গ্ৰুপ আছিলে লিড পাকিস্তানৰ মেজৰ ৱৰ্ক আছিলে অন দ্য ইণ্ডাছ ৱাটাৰ ট্ৰিটি এণ্ড হি ইউজ টু এডভোকেট পাকিস্তানছ ভিউ পইণ্ট অন ইণ্ডাছ ৱাটাৰ ট্ৰিটি গ্ল'বেলি তেওঁৰ যিটো ক্লাইমেট একশ্যনৰ যিটো মেইন কাম আছিলে ছাপৰ্টিং দ্য ইণ্ডাছ ৱাটাৰ ট্ৰিটি তাৰপিছত তেওঁ ক্লাইমেট একশ্যনৰ নামত সদায় তেওঁ পাকিস্তানৰ সমৰ্থনত আৰু ইণ্ডিয়াৰ বিৰুদ্ধে পলিটিকেল নেৰেটিভ সৃষ্টি কৰাৰ ওপৰত তেওঁ সদায় গুৰুত্ব দিছিল তেওঁ NRC CAৰ সময়ত গোটেই ৱৰ্ল্ডতে তেওঁ কৈ ফুৰিছিলে যে ইণ্ডিয়া ইজ ডিফ্ৰেঞ্চাইজিং মুছলিম যে CAৰ নামত NRC নামত ইণ্ডিয়াই মুছলিমসকলক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছে তেওঁ অসমৰ ওপৰত তেওঁৰ উদ্দেশ্য আছিল হি ৰাইটছ লট অফ ছ'চিয়েল মিডিয়া পোষ্ট আৰ্টিকল অন আছাম আৰু তেওঁ কৈছিল যে পাকিস্তান আৰু বাংলাদেশৰ অসমৰ ওপৰত অধিকাৰ আছে বিকজ দিছ ইজ এ আনফিনিছ এজেণ্ডা অফ পাৰ্টিশ্যন আলী তৌকিৰ শ্বেখৰ যিটো ভিউ পইণ্ট আছিলে ডিমাণ্ডছ পাকিস্তান বাংলাদেশ শ্বেয়াৰ্ড ভিউ এণ্ড ৰেছপন্স অন আছাম মুছলিম পপুলেশ্যন accused BJP of Hindu nationalist agenda, criticized interfaith marriage, love jihadৰ ওপৰত যিবিলাক আমাৰ legislation হৈছিল বিভিন্ন কাণ্ট্ৰিত তাক ক্ৰিটিচাইজ কৰিছিল আৰু দিল্লী ৰায়টৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী মোদীক brings another shame to India, demonizing Muslim population এই ধৰণৰ তেওঁ আৰ্টিকলছ আৰু ছ'চিয়েল মিডিয়াত তেওঁৰ কণ্ট্ৰিবিউশ্যন আছিল চ' এইটোৱে প্ৰমাণ কি কৰে যে হি ৱাজ নেভাৰ এ এনভাইৰমেণ্টেলিষ্ট হি ৱাজ হোল্ডিং ফ'ৰ্ট ফৰ পাকিস্তান অন ইণ্ডাছ ৱাটাৰ ট্ৰিটি এণ্ড আদাৰ ৰিলেটেড ইছ্যুজ অফ দ্য কাৰেণ্ট ৰিজন অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান তেওঁৰ all these points were documented we will give you a paper book you will able to see those tweets see this post apnaloke nije sabo paribo and Ali Tokir Sheikh অসমৰ ওপৰত তেওঁ he was a interested party ভাৰতৰ ওপৰত interested party আৰু যি হিন্দু জল ট্ৰিটি যিখন কংগ্ৰেছে আমাক জাপি দিছিল ভাৰতে তাক অপাৰেশ্যন সিন্দুৰৰ সময়ত তাক আমি তাক বাতিল কৰিছিলোঁ তেওঁৰ ফেভাৰত সেইখন ট্ৰিটিৰ ফেভাৰত তেওঁ ইণ্টাৰনেশ্যনেল অপিনিয়ন ক্ৰিয়েট কৰিছিল অসমৰ ওপৰত তেওঁৰ ভিউ আছিলে ইণ্ডিয়াৰ ওপৰত ভিউ আছিলে আৰু আলী তৌকিৰ শ্বেখৰ টুইটছবোৰ কেনেকুৱা আছিলে ব্ৰেভো গৌৰৱ এণ্ড 6 others suspended from Indian Parliament by Speaker for standing up for a fellow citizen. Suspend me, but please discuss Delhi riots. Then he used to tag Elizabeth Kolban Gogoi on those tweets. Namot environmentalist, but তেওঁ সদায় ভাৰতৰ আভ্যন্তৰীণ বিষয়ৰ ওপৰতে তেওঁৰ দৃষ্টি আছিলে There are lots of tweets যাক আপোনালোকে মই আপোনালোকক দিম আপোনালোকে চাব পাৰিব আৰু যেতিয়া এই ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট হ'ল suddenly he deleted all his tweets normally a people of Pakistan should not fear
about an investigation by Assam police because we cannot reach him. But in order to protect someone, he deleted his entire tweets. অসম পুলিচে কেতিয়াও পাকিস্তানৰ পৰা আলী তৌকিৰ শেখক গ্ৰেপ্তাৰ কৰিব নোৱাৰে কিন্তু যেতিয়া অসম পুলিচে ইনভেষ্টিগেশ্যনটো আৰম্ভ কৰিলে আলী তৌকিৰ শেখে টুইটাৰৰ পৰা তেওঁ কমপ্লিট ডেটা তেওঁ মচি পেলালে হিন ক্লোজ দ্য টুইটাৰ্ছ একাউণ্ট ফৰ হোৱাই obviously to protect someone in Assam in India because Assam police anyway cannot reach Ali Tokir. So you can see the live connection. যে এজন পাকিস্তানী নাগৰিকে অসম পুলিচৰ ভয়ত টুইটছ ডিলিট কৰিব পাৰে নেকি দ্যাট মিন্স তেওঁ কাবাক ৰক্ষণাবেক্ষণ দিব খুজিছিলে নাও তেওঁ ইণ্ডিয়াত ফ্ৰিকুৱেণ্টলি আহিছিলে তেওঁৰ ইণ্ডিয়াৰ যিবিলাক হোষ্ট আছিলে তেওঁলোকক আমি ইনভেষ্টিগেট কৰিছিলোঁ তেওঁলোকক আমি কথা পাতিছিলোঁ নাগাৰাজান এম মুকেশ কুমাৰ তেওঁলোক লিড ইণ্ডিয়াৰ এমপ্লয়ী আছিলে তেওঁলোকে আমাক তেওঁলোকৰ ব্যক্তিগত অনুভূতি দিছিলে যে আলী তৌকিৰ শেখ হেল্ড এ ভিগৰাছলি এণ্টি ইণ্ডিয়া ৱৰ্ল্ড ভিউ exhibited a clear tendency to humiliate India during his visit to India, displayed behavior to belittle Indian culture. ইয়াত তেওঁ যিবিলাক হোষ্ট আছিলে দুজন হোষ্টক আমি কথা পাতিছিলোঁ নাগাৰাজান আৰু মুকেশ কুমাৰ দুইজনে আমাক কৈছিলে যে আলী তৌকিৰ এণ্টি ইণ্ডিয়া ইণ্ডিয়াৰ কালচাৰৰ এগেইনষ্টত বহুত বেছি বেয়াকৈ কমেণ্টছ কৰে আৰু তেওঁৰ গোটেই বিহেভিয়াৰটোৱে ভাৰতক হেয় প্ৰতিপন্ন কৰা Now interesting thing is that during the Congress period era of UPA he was allowed to visit India for 13 times Ali Tokir Sheikh very interesting jijon manuhor viewpoint against India he criticized India in all the forum but he was allowed to visit India 13 times and all visit took in the time when Dr. Manmohan Singh was the Prime Minister of India and Elizabeth and Gaurav was closely connected to the power structure of India. He came from Pakistan 4 times, Dubai para 5 bar, Abu Dhabi para 2 bar, Afghanistan para ebar, Thailand para ebar. Every time India government has given him visa. Which is very, very interesting. যে এজন এন্টি ইণ্ডিয়ান মানুহক ইণ্ডিয়া গভৰ্ণমেণ্টে কেনেকৈ ভিছা দিব পাৰিলে and all these visas were issued during Congress rule. Once Prime Minister Modi came to power, he stopped visiting India. The moment India Bharatiya Janata Party Sarkar ahile, teo India taha bond kori dile. Aru tar agote teo Bharatot keibar ahisil 13 bar. Teo 2010 pora 2013 loike 13 December loike teo Bharatoloike 10 bar ahe. Aru teo in the 2 or 3 visits he brought certain very important people. Teo logot anisil ekbar Dr. Jafar Iqbal Qadir in the